মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত মহাপুৰুষ কৃষ্ণানন্দ দেৱৰ গোবিন্দ ভৱন গীতা সত্ৰৰ কেন্দ্ৰীয় দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ শুভাৰম্ভ। মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত কৃষ্ণানন্দ দেৱ সমন্বয় ক্ষেত্ৰ নামাকৰণেৰে তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা মহাপুৰুষ কৃষ্ণানন্দ দেৱৰ গোবিন্দ ভৱন গীতা সত্ৰৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ মূল তোৰণখনি আদৰণি সমিতিৰ সভাপতি তথা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ফিতা কাটি শুভ উদ্বোধন কৰে। লগতে মহাপুৰুষ কৃষ্ণানন্দ দেৱৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে। মৰিগাঁও বহুমুখী আৰু মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি তামুলীয়ে অধিৱেশনৰ মূল ধৰ্মধ্বজা উত্তোলন কৰে মানিকপুৰ সত্ৰৰ সত্ৰাধিকাৰ বিজুলী মিত্ৰই। ইয়াৰ উপৰিও অস্থায়ী নামঘৰ ভাগি গণেশ মেধিয়ে শুভ উদ্বোধন কৰাৰ পবিত্ৰ মুহূৰ্তসমূহত ভকত বৈষ্ণৱ আৰু আই মাতৃ উপস্থিত থাকি সহযোগিতা আগবঢ়োৱাৰ পৰিলক্ষিত হয়। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্টাৰ লাইভ অসম। আজি কৃষ্ণানন্দ দেৱৰ গোস্বামীদেৱৰ প্ৰতিষ্ঠিত মৰিগাঁও গীতা সত্ৰৰ ভৱনত আজি তিনিদিনীয়া কাৰ্যসূচী আজি আৰম্ভ কৰিব বিচাৰিছে। এই তিনিদিনীয়া কাৰ্যসূচী প্ৰথম কাৰ্যসূচীত দ্বাৰ উন্মোচন, তাৰপিছত কৃষ্ণানন্দ দেৱৰ গোস্বামী প্ৰতিমূৰ্তিত স্মৃতি তৰ্পণ, তাৰপিছত কেন্দ্ৰীয় কমিটি ধৰ্মধ্বজা উত্তোলন, তাৰপিছত লাহে লাহে হৈ থাকিব। আজি এই মূল দ্বাৰ উন্মোচন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছিল। মই আমন্ত্ৰণ জনালোঁ আৰু আজিৰ পৰাই কাৰ্যসূচী তিনিদিনীয়া কাৰ্যসূচীয়ে সুচাৰুৰূপে পৰিচালিত হ'ব। অহা মুকলি সভাত মাননীয় মুখ্যমন্ত্ৰীক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণ জনাইছিল, কিন্তু বিশেষ তেখেতৰ বিদেশী ভ্ৰমণৰ কাৰণে তেওঁ উপস্থিত থাকিব নোৱাৰিব। তাৰ ঠাইত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুকলি সভাত মাননীয় মুখ্যমন্ত্ৰী হৈ উপস্থিত থাকিব আৰু তেখেতে উদ্বোধন কৰিব, উপস্থিত থাকি এই সভাখনৰ সৌষ্ঠ বৃদ্ধি কৰিব। তাৰ একাকে স্থানীয় বিধায়ক হিচাপে মই তেখেতলৈ আহ্বান কৰিছোঁ যাতে মুকলি সভাৰ দিনা তেখেত উপস্থিত হৈ এই আধ্যাত্মিকভাৱে এই কৃষ্ণানন্দ দেৱ গোস্বামী প্ৰতিষ্ঠিত মৰিগাঁও গীতা সত্ৰৰ ভৱনত এই তিনিদিনীয়া কাৰ্যসূচী যাতে সুচাৰুৰূপে পৰিচালিত হয়, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। অধিৱেশনৰ আৰম্ভ হ'ব। আমি ধৰ্মপ্ৰাণ ৰাইজ কেন্দ্ৰীয় সত্ৰৰ সত্ৰাধিকাৰ আয়োগ